নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ পোনপ্ৰথমে মোৰ চেনেলটোলৈ। তো ADRE 2.0 12,600টা পোষ্টৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ লগতে SSCGD 2024 বৰ্ষত অসমৰ পৰা যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট হয়। ৰিজনিঙৰ আজি পাৰ্ট 5 মিচিং নাম্বাৰ ছিৰিজৰ ওপৰত আমি কেইটামান কুৱেশ্যন লৈ আহিছোঁ। তো আগৰ ছিৰিজসমূহ যদি চোৱা নাই আপোনালোকে চাই ল'ব নাপাহৰিব। তো নিশ্চয়কৈ এই ছিৰিজসমূহৰ পৰা আপোনালোকে বহুতো হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। তো আগবাঢ়িছোঁ দেৰি নকৰি ফাৰ্ষ্ট কুৱেশ্যন। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে 120, 99, 80, 63 আৰু 48। তো প্ৰশ্নবোধক চিহ্নত কোনটো হ'ব মিচিং নাম্বাৰটো আপোনালোকে প্ৰথমে উলিয়াই কৰি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো মই আপোনালোকক এই ধৰণৰ মিচিং নাম্বাৰৰ ছিৰিজৰ ওপৰত আৰু এটা আগতে ভিডিঅ' দিছোঁ। তো প্ৰথমে আপোনালোকে চাব কি ডিফাৰেঞ্চটো। তো 120ৰ পৰা যদি আপোনালোকে মাইনাছ কৰে 99 তেন্তে 21 আপোনালোকৰ মাইনাছ কৰিছে। তো 99ৰ পৰা 80লৈ কৰিলে আপোনালোকৰ 19 কৰিছে, আৰু 80ৰ পৰা 63লৈ আপোনালোকৰ 17 মাইনাছ কৰিছে, আৰু 63ৰ পৰা 48 কৰি পাবলৈ আপোনালোকে -13 কৰিছে, মাইনাছ 15। তাৰপিছত আপোনালোকে কি ইয়াতে 2কৈ কমি গৈছে, নিশ্চয় বুজি পাইছে। এতিয়া 15 আছিলে, এতিয়া 13 মাইনাছ কৰিবলৈ 48ৰ পৰা 13 মাইনাছ কৰিলে আপোনালোকে কিমান পাব? 48ৰ পৰা 13 মাইনাছ কৰিলে কিমান পাব? 5, 3, 35 পাব। অপশ্যন এ হ'ব শুদ্ধ এনচাৰ, নিশ্চয়কৈ বুজি পাইছে। তো নেক্সট কুৱেশ্যনলৈ গৈছোঁ। কুৱেশ্যন নাম্বাৰ 2 দিয়া আছে। ইয়াতে চাব সংখ্যা এগালমান দিয়া আছে, ইয়াতে আপোনালোকে ডিফাৰেঞ্চ উলিয়াবলৈ গ'লে নিজৰে ভুল হ'ব, সেই গতিকে আপোনালোকে লক্ষ্য কৰিব কি তো ইয়াতে কি পেটাৰ্ণ ইউজ কৰিছে। প্ৰথমে চাব 5896542237, নেক্সটটো চাব 89654237, আৰু তাৰপিছত চাব 89654223, তাৰপিছত চাব 965423। তো ইয়াতে লক্ষ্য কৰিব কি প্ৰথমৰ পৰা ছেকেণ্ডলৈ চাব, ইয়াতে যাওঁতে আপোনালোকৰ যিহেতু 5টো ইয়াতে 5টো আছিলে, ইয়াত 5টো নাই, কিন্তু নেক্সটটো চাব আকৌ ইয়াতে 8টো আছে, 89654223 আছে, কিন্তু শেষৰটো নাই। প্ৰথমবাৰ নিবলৈ আপোনালোকে কি কৰিছে, প্ৰথমটো নাইকিয়া কৰিছে, নেক্সটটো আকৌ শেষৰটো নাইকিয়া কৰিছে। ঠিক তেনেদৰে আপোনালোকে আকৌ প্ৰথমটো ইয়াতে নাইকিয়া কৰিছে 8টো, তেন্তে এইবাৰ লিখিলে কি হ'ব, লাষ্টৰটো নাইকিয়া কৰিব, অথবা 96542 এইটোৱে হ'ব আপোনালোকৰ এই প্ৰশ্নবোধক চিহ্নত আহিবলগীয়া সংখ্যাকেইটা। তো অপশ্যন কোনটোত আছে? 96542 অপশ্যন ডিত আছে কাৰেক্ট এনচাৰ। নিশ্চয়কৈ বুজি পাইছে পেটাৰ্ণটো। নেক্সট কুৱেশ্যন গৈছোঁ। কুৱেশ্যন নম্বৰ 3 দি আছে 3, 10, 101 আৰু কুৱেশ্যন মাৰ্ক। তো কুৱেশ্যন মাৰ্কৰ জেগাত কি আহিব আপোনালোকে কমেণ্ট ছেকশ্যনত মই কোৱাৰ আগতে ক'বলৈ চেষ্টা কৰক, আৰু স্ক'ৰসমূহ শেষত জনাব, আৰু ছিৰিজসমূহৰ পৰা উপকৃত হৈছে নাই হোৱা আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব, আৰু যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব নাপাহৰিবচোন। তো কুৱেশ্যনটো পেটাৰ্ণটো ইউজ হৈছে, আপোনালোকে কি হৈছে চাব, 3ৰ পৰা 10 কেনেকৈ পাইছে, 3 স্কোৱাৰ প্লাছ 1 কৰি, অথবা 3 দুটা পূৰণ কৰিলে আপোনাৰ 3 3 9 প্লাছ 1 কৰিলে আপোনালোকে 10 পাইছে। ঠিক তেনেদৰে আপোনালোকৰ 10ৰ পৰা 101 কেনেকৈ পাইছে, 10ৰ স্কোৱাৰ প্লাছ 1, অথবা 10 10 গুণ 100, 100ৰ লগত 1 যোগ কৰিলে 101, তেন্তে 101ৰ লগত আপোনালোকৰ 101ক স্কোৱাৰ কৰি প্লাছ 1 কৰিলে আপোনালোকে কিমান পাব? নিশ্চয়কৈ 101ক স্কোৱাৰ কৰিলে আৰু প্লাছ 1 কৰিলে আমি 10202 পাম। অপশ্যন চিটো হ'ব কাৰেক্ট এনচাৰ। কৰি চাব আপোনালোকে, যদি নহয় অপশ্যন চিটো হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4টো চাব, ইন দি ছিৰিজ 2, 6, 18, 54, এণ্ড তাৰপিছত আপোনালোকৰ ইয়াতে খালী ঠাই আছে, হোৱাট উইল বি দি 8th টাৰ্ম। 8th টাৰ্মৰ সংখ্যাটো কি আহিব সেইটো সুধিছে। তো আপোনালোকে ইয়াতে ক্লাছ 10ত বা ক্লাছ 9ত সমান্তৰ প্ৰগতি নামৰ চেপ্টাৰ এটা পঢ়িছিলে। তো এইটো আপোনালোকে সহায় কৰিব এইটোৰ বাবে বা এই কুৱেশ্যনটোৰ বাবে। তো আপোনালোকে বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে যদি আপোনালোকে মেথছৰ বা মেথছৰ আপোনালোকে কিতাপখনত চাই, ক্লাছ 10ৰ আপোনালোকৰ ধৰক 9, 8ৰ 7ৰ পৰা আপোনালোকে 9লৈকে বা 10লৈকে চালে আপোনালোকে ছাফিচিয়েণ্ট হ'ব। তাৰ উপৰি আপোনালোকৰ কুৱেশ্যন আহে, তো তাৰ পৰা আপোনালোকৰ ৰিজনিঙৰ ক্ষেত্ৰতো আহিব পাৰে, চাই লওক এই ধৰণৰ আহে। তো এই টাৰ্মটো সুধিছে, এই টাৰ্মটো কি হ'ব। তো ইয়াতে প্ৰথম ছিৰিজটো কি হৈছে, 2 পৰা 6লৈ ইনটু 3 কৈছে, 6 3 গুণ 18 মাল্টিপুল কৰিছে 3কে, আৰু 18 3 গুণ 54। আকৌ আপোনালোকে এই ধৰণে 8th টাৰ্মটো উলিয়াব লাগিব। সেই গতিকে আপোনালোকে
আপোনালোকে পূৰণ কৰি থাকিবলৈ যিহেতু তাতে ইমান সময় নাপাব, সেই গতিকে ইয়াতে আপোনালোকে সূত্ৰটো মনত ৰাখিব কেনেধৰণে ইউজ কৰিব। GP আপোনালোকে সমান্তৰ প্ৰগতি সেইটো চেপ্টাৰটো চালে গম পাব। তো ইয়াতে এৰ মানটো 2, মই আপোনালোক সূত্ৰটো দেখুৱাই দিম বাৰু। এৰ মানটো হৈছে 2 আৰু আৰৰ মানটো ইয়াত নিশ্চয়কৈ গম পাইছে, ডিফাৰেঞ্চটো আপোনালোকে 3ৰে পূৰণ কৰিছে গোটেইকেইটাকে। তেন্তে 8 টাৰ্মটো কি হ'ব? 8 টাৰ্ম সূত্ৰটো কি হ'ব? AR8 - 1 এইটো সূত্ৰত আমি প্ৰয়োগ কৰি গোটেইখিনি কৰিব পাৰিম। তো এৰ মানটো নিশ্চয়কৈ গম পাইছে 2, বহাই দিব 2 ইনটু আৰৰ মানটো 3 ওপৰত আপোনালোকৰ 8 - 1 আছে, তেন্তে 7। তো 2 পূৰণ 3ৰ ওপৰত পাৱাৰৰ ওপৰত মানে 7 আছে। যদি 7টা 3 পূৰণ কৰা হয় তেন্তে আপোনালোকে কিমান পাব? ইয়াতে আপোনালোকে লিখি দিছোঁ 2 ইনটু 2187 পাব। আপোনালোকে কৰি চাব, 7টা 3 পূৰণ কৰি চাব, আৰু এই দুটাক পূৰণ কৰিলে আপোনালোকে 4374 পাব। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। আপোনালোকে এবাৰ কৰি চাব, মই ডিটেইলছত কৰা নাই আৰু ডাইৰেক্ট ক'বলৈ চেষ্টা কৰিছোঁ। অপশ্যন বি ইজ কাৰেক্ট। নেক্সট 5 নম্বৰ কুৱেশ্যনত চাব, 125, 80, 45 আৰু 20 আছে। তাৰপিছত প্ৰশ্নবোধক চিহ্নত আপোনালোকক সুধিছে যে কি সংখ্যা আহিব। তো শুদ্ধটো আপোনালোকে কমেণ্ট ছেকশ্যনত প্ৰথমে জনাবলৈ নাপাহৰিব মই কোৱাৰ আগতে। তো ডিফাৰেঞ্চটো প্ৰথম চাব, 125ৰ পৰা 80লৈ যাবলৈ আপোনালোকৰ -45 কৰিছে। ঠিক তেনেদৰে আপোনালোকৰ 80ৰ পৰা 45 কৰিবলৈ -35, 45ৰ 20লৈ -25। তো নিশ্চয়কৈ আপোনাৰ ডিফাৰেঞ্চটো গম পাইছে কিমান 10কৈ কমি গৈছে। ঠিক তেনেদৰে এতিয়া 20ৰ পৰা কিমান 10 অথবা ইয়াৰ ডিফাৰেঞ্চটো কিমান 15 হ'ব। 20ৰ পৰা যদি 15 মাইনাছ কৰি দিওঁ তেন্তে থাকিবগৈ কিমান 5। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন চাব, কুৱেশ্যন নম্বৰ 6টো চাব, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। প্ৰথমে 1, 1, 4, 8, 9, 27 আৰু 16, তাৰপিছত কুৱেশ্যন মাৰ্কত কি আহিব আপোনালোকে কমেণ্টত জনাব। প্ৰথমে ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, এই ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ অলপ পাজল হ'ব পাৰে। তো আপোনালোকে অলপ ইউজ কৰক নিজকে, আৰু শুদ্ধটো জনাবলৈ নাপাহৰিব। মই কৈ দিম বাৰু, মই কৰাটো আপোনালোকৰ ডাঙৰ কথা নহয়, আপোনালোকে নিজে কৰাটো বেছিকৈ ডাঙৰ কথা। সেই গতিকে আপোনালোকে এবাৰ ভিডিঅ'টো প'জ কৰি ল'ব পাৰিলে প'জ কৰি আপোনালোকে চেষ্টা কৰি চাব। ইয়াতে আপোনালোকৰ 6 নম্বৰ কুৱেশ্যনৰ পেটাৰ্ণটো ইউজ হৈছে এইধৰণে, আপোনালোকে লক্ষ্য কৰিব। আপোনালোকে মই কোৱাৰ পিছত একেবাৰে সহজ পাব। তো 1ৰ স্কোৱাৰ কৈছে, 1এ পাব। 1ৰ কিউব কৰিছে, নিশ্চয়কৈ 1এ পাব। ঠিক তেনেদৰে আপোনালোকে চাব নেক্সটটো 2ৰ স্কোৱাৰ কৰিছে, 4 পাইছে, নিশ্চয়কৈ গম পাইছে। আৰু 2ৰ কিউব কৰিছে, তেন্তে আপোনালোকে 8 পাইছে। এইধৰণে ইউজ হৈছে। ঠিক তেনেদৰে আপোনালোকে চাব 3ৰ চাব যে 3ৰ যদি স্কোৱাৰ কৰে তেন্তে 9 পাব, আকৌ 3ৰ যদি কিউব কৰে তেন্তে আপোনালোকে 27 পাব। তেন্তে এতিয়া আপোনালোকে লক্ষ্য কৰিছে পেটাৰ্ণটো কি 1, 2, 3 এইধৰণে গৈছে। ইয়াত 4 হৈছে, 4ৰ স্কোৱাৰ 16 যিহেতু, আৰু 4ৰ কিউব কিমান হ'ব 64। নিশ্চয় বুজি পাইছে। অপশ্যন বি হ'ব শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন একেবাৰে সহজ আছিলে। 7 নম্বৰ কুৱেশ্যনটো চাব, 1, 2, 3, 6, 9, 18 আৰু প্ৰশ্নবোধক চিন, তাৰপিছত 54 আছে। প্ৰশ্নবোধক কি আহিব সেইটো আপোনালোকে প্ৰথমে কমেণ্ট ছেকশ্যনত জনাব। তো 1ৰ পৰা 2লৈ কেনেকৈ পাইছে, 2ৰ পৰা 3লৈ কেনেকৈ পাইছে আপোনালোকে ইয়াতে কৰি চাব। তো ডিফাৰেঞ্চটো উলিয়াব প্ৰথমে, যদি গম নাপায় পেটাৰ্ণটো মই আপোনালোকক নিশ্চয়কৈ ক'বলৈ আছোঁ। তো ইয়াতে চাব 1ৰ লগত আপোনালোকে 2 যদি পূৰণ কৰে তেন্তে 2 পাব। ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাব 2 আকৌ 3 গুণ কৰিলে আপোনালোকে 6 পাব। আকৌ 6ক আপোনালোকে ইয়াতে 2ৰে ডিভাইড কৰিলে 3টো 3 পাব। এইধৰণে কৰিছে। তো এতিয়া আকৌ ইয়াতে চাব, এইটো পূৰণ, এইটো 6 পালোঁ, 6টো ঠিকে আছে। তেন্তে 6 ইয়াতে চাব, 6 3 গুণ আপোনালোকৰ 18 হ'ব লাগিছিলে, কিন্তু ইয়াতে ইনটু 3 কৰিছে, কিন্তু আপোনালোকৰ 18 পাইছে। 18ক আকৌ 2ৰে ডিভাইড কৰিছে, 9 হৈছে। 9 হৈছে। তাৰপিছত আকৌ পূৰণ 2ৰে কৰিছে, 9 2 18। আকৌ এতিয়া 3ৰে কৰিম, 3ৰে কৰি 2ৰে ডিভাইড কৰি দিম। তো 18 3ৰে পূৰণ কৰি 3 × 24 4, 2 3 × 3 2 5, 54ক আমি 2ৰে ডিভাইড কৰিলে কিমান পাম 27। অপশ্যন বিটো হ'ব শুদ্ধ এনচাৰ। নিশ্চয়কৈ বুজি পাইছে পেটাৰ্ণটো কি ইউজ হৈছে এইটো আপোনালোকে লক্ষ্য কৰিব। প্ৰথমে পূৰণ কৰিছে, তাৰপিছত আপোনালোকৰ
এই দুটা পূৰণ কৰিছে তাৰপিছত আপোনালোকৰ ইয়াতে পূৰণ কৰি 2ৰে ডিভাইড কৰিছে 3 পাইছে আকৌ 3 2 গুণ 6 আকৌ 6 আকৌ ইয়াত আপোনালোকৰ 6 3 গুণ 18 18ক আকৌ 2ৰে ডিভাইড কৰি 9 পাইছে এই ধৰণে কৰিছে নেক্সট আপোনালোকৰ কি 18 3 গুণ 54 হ'ব 54ক 2ৰে ডিভাইড কৰিলে 27 পায় ইয়াত 27 হ'ব অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 8 চাব 6 13 25 আৰু 51 আৰু 101 আৰু প্ৰশ্নবোধক চিহ্ন আপোনালোকক সুধিছে কি আহিব তো পেটাৰ্ণটো কি ইউজ হৈছে প্ৰথমে লক্ষ্য কৰিব 6 2 12 প্লাছ 1 ইনটু 2 কৰি প্লাছ 1 কৰিলে আপোনালোকৰ 13 পাব ঠিক তেনেদৰে আপোনালোকে ইয়াতে চাব কি ইনটু 2 26 হ'ল মাইনাছ 1 কৰিলে 25 ঠিক তেনেদৰে আপোনালোকৰ আকৌ চাব 25 2 50 প্লাছ 1 আকৌ 51 ইনটু 2 102 হ'ল মাইনাছ 1 কৰিব ইয়াতে পেটাৰ্ণটো কি কৈছে ইনটু 2 প্লাছ 1 প্ৰথমটো আৰু নেক্সটটো ইনটু 2 মাইনাছ 1 এইটো পেটাৰ্ণত ইউজ হৈছে তেন্তে আপোনালোকে কি হ'ল এটা মাইনাছ 1 কৰিলোঁ এতিয়া আকৌ প্লাছ 1 কৰিব লাগিব 101 ইনটু 2 2 গুণ 2 2 গুণ 0 2 গুণ 2 202 এতিয়া আমি প্লাছ 1 কৰিব লাগিব 203 পাম অপশ্যন চি ইজ কাৰেক্ট নেক্সট